হেল্ল' বন্ধু বান্ধৱীসকল য়েছ এক্সাম ক্ৰেকলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত লৈ আহিছোঁ ADREৰ ৰিজাল্ট 2024 কেতিয়া হ'ব পাৰে। যিটো পৰীক্ষা ADREৰ হৈ গৈছে এইবাৰ ছেপ্টেম্বৰ মাহত আৰু অক্টোবৰ মাহত হ'বলগীয়া আছে, তাৰ ৰিজাল্টৰ বিষয়ে আমি লাষ্ট ইয়েৰৰ এক্সামৰ ৰিজাল্টৰ পৰা কিছু আইডিয়া ল'ব পাৰি। ইয়াতে আপোনালোকে দেখা পাব যে এইখন হৈছে লাষ্ট ইয়েৰৰ এক্সাম। লাষ্ট ইয়েৰৰ মানে লাষ্ট যিটো ADRE হৈছিল সেইটো 2022ত হৈছিল। সেই 22ত হৈ যোৱা ADREত গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পৰীক্ষা আগষ্ট আৰু ছেপ্টেম্বৰ মাহত হৈছিল। 21 আগষ্ট, 28 আগষ্ট আৰু 11 ছেপ্টেম্বৰ। তাৰমানে আগষ্ট ছেপ্টেম্বৰত হৈছে। এইবাৰ কিন্তু ছেপ্টেম্বৰ অক্টোবৰত এনেকুৱা হৈ আছে। এক মাহৰ প্ৰায় 1.5 মাহৰ ডিফাৰেঞ্চটো আছে। তাৰপিছত আমি আহিম ৰিটেন ৰিজাল্ট কেতিয়া হৈছিল। প্ৰথমতে ৰিটেন হ'ব, তাৰপিছত আপোনালোকে নিশ্চয় জানে যে লাষ্ট টাইম স্কিল টেষ্টৰ কাৰণে ভাইবা টাইপৰ হৈছিল। সেইটো পিছত নেক্সট আপোনালোকৰ আহিব। প্ৰথমতে ৰিটেন এক্সামৰ ৰিজাল্টটো আহিব। এইটো হৈছে আগষ্ট ছেপ্টেম্বৰৰ পৰীক্ষাৰ পিছত ৰিজাল্টৰ ডেটটো ইয়াতে দেখা পাব। 6 নৱেম্বৰ 2022 ইয়াতে কৈছে যে যিটো গ্ৰেড 3ৰ পৰীক্ষা হৈছিল সেই গ্ৰেড 3ৰ পৰীক্ষাৰ ক্লাছ 3 মানে গ্ৰেড 3ৰ পৰীক্ষাৰ সেইটোৰ ৰিজাল্ট 6 নৱেম্বৰ দিব। আৰু এইটো হৈছে ৰিটেন এক্সামিনেশ্যনৰ। ইয়াতে দেখা পাইছে আপোনালোকে ৰিজাল্টছ অফ দ্য ৰিটেন এক্সামিনেশ্যন। তাৰমানে ৰিটেন এক্সামিনেশ্যনৰ 6 নৱেম্বৰত দিছে। যদি আগষ্ট ছেপ্টেম্বৰত পৰীক্ষা হৈছে আৰু 6 নৱেম্বৰত দিছে তেতিয়াহ'লে প্ৰায় 2 মাহৰ ডিফাৰেঞ্চত ৰিটেন ৰিজাল্টটো আহি গৈছে। আমাৰ এইবাৰৰ পৰীক্ষা যিটো হৈছে সেই পৰীক্ষাটো ছেপ্টেম্বৰ অক্টোবৰ মাহত হৈছে। আমি নৱেম্বৰ মাজত ৰাখি ডিচেম্বৰৰ শেষৰ পিনে এক্সপেক্ট কৰিব পাৰি যে ৰিটেন ৰিজাল্টটো হ'ব পাৰে। কিন্তু এইবাৰ আগৰ তুলনাত এইবাৰৰ কেণ্ডিডেট অলপ বাঢ়িছে। আগৰ তুলনাত আগত অলপ কম কেণ্ডিডেটে এপ্লাই কৰিছিল, সেই হিচাপে এইবাৰ কেণ্ডিডেট বাঢ়িছে। OMR শ্বীট হওক অলপ বেছি হৈছে আৰু সেইটো চেক কৰোঁতে অলপ টাইমো লাগিব। কিন্তু তথাপিও আমি এক্সপেক্ট কৰিছোঁ যে আগৰ মানে পেটাৰ্ণটো চালে 2 মাহ ডিচেম্বৰৰ শেষত আমি এক্সপেক্ট কৰিব পাৰি যে ৰিটেন ৰিজাল্টটো দিব। কাৰণ চাওক আপোনালোকে এইকেইখন চব OMR এনেকুৱা হৈছে যে চব অফলাইন বেচিছত পৰীক্ষা হৈছে। যদি অনলাইন কম্পিউটাৰ ছিষ্টেমত পৰীক্ষাটো হ'ল হয় তেতিয়াহ'লে অলপ ছিষ্টেমবোৰ বা কামবোৰ অলপ কম সময়ত হৈ যায়। কিন্তু অফলাইন বেচিছত হোৱাৰ কাৰণে আৰু আপোনালোকে জানে এইবাৰ বহুত কেণ্ডিডেটে পৰীক্ষা দিছে, প্লাছ এবচেণ্টৰ সংখ্যাও কম আছিল। সেই হিচাপে OMR শ্বীটৰ সংখ্যাও এইবাৰ গ্ৰেড 3ৰ হওক বা গ্ৰেড 4ৰ হওক, গ্ৰেড 4ৰ এতিয়ালৈকে হোৱা নাই পৰীক্ষাটো, কিন্তু গ্ৰেড 4ৰ হ'লে গম পোৱা যাব কিমান এবচেণ্ট বা কিমান প্ৰেজেণ্ট থাকে। গ্ৰেড 3ৰ আমি দেখিছোঁ লাষ্ট টাইমৰ তুলনাত এইবাৰ কিন্তু প্ৰেজেণ্টৰ সংখ্যাটো অলপ বেছিকৈ দেখা গৈছে। সেই হিচাপে OMR শ্বীটৰ সংখ্যাটো বেছি আৰু টাইমটো অলপ টাইম কনজিউমিং ল'ব পাৰে। তথাপিও 2 মাহ লাষ্ট পেটাৰ্ণটো চালে এইবাৰ আমি 2 মাহ যদি এক্সপেক্ট কৰোঁ তেতিয়াহ'লে ডিচেম্বৰলৈকে আপোনালোকৰ ৰিটেনৰ এক্সামৰ ৰিজাল্ট ওলাই যাব পাৰে। তাৰপিছত আপোনালোকে দেখা পাব যে ফাইনেল ৰিজাল্ট থাকে। 2টা ষ্টেজ থাকে, প্ৰথমতে ৰিটেনৰ, তাৰপিছত আপোনালোকৰ ফাইনেল ৰিজাল্ট থাকে। সেই ফাইনেল ৰিজাল্টটো আপোনালোকে চালে দেখা পাব লাষ্ট ইয়েৰৰটো চালে 3rd and 4th মে 2023 ৰিজাল্টটো ওলাইছে। 3rd আৰু 4th মে মানে 6 মাহৰ প্ৰায় গেপত। এতিয়া ৰিটেন কেনেকৈ এই 6 মাহৰ গেপটো, ৰিটেন এক্সামৰ ৰিজাল্ট দিছে নৱেম্বৰত, তাৰপিছত আপোনালোকৰ 6 মাহ গেপ পৰিছে। ৰিটেনৰ পিছত আৰু এটা ষ্টেজ থাকে য'ত ইণ্টাৰভিউ বা স্কিল টেষ্ট হওক, ভাইবা হওক, যিকোনো এই স্কিল টেষ্ট ল'লেও সেইটোৰ কাৰণে প্ৰচেছ থাকে। আৰু সেই হিচাপে যিমানটা ভেকেণ্ট আছে সেই হিচাপে ভেকেণ্টৰ হিচাপে তেওঁলোকে স্কিল টেষ্টৰ কাৰণে ৰিটেন এক্সামৰ পৰা ৰিটেন এক্সাম কোৱালিফাইড কেণ্ডিডেটছক মাতে। ভেকেঞ্চি অনুযায়ী সেই হিচাপে মাতিব আৰু সেই হিচাপে সেই প্ৰচেছটোতো টাইম লয়। কাৰণ চাওক ৰিটেন এক্সামটো এদিনতে শেষ হৈ যায়, কিন্তু যিটো ভাইবা বা স্কিল টেষ্ট এনেকুৱা নহয় যে এদিনত শেষ হৈ যাব। এদিনত শেষ হৈ যোৱা প্ৰচেছ নহয়। যদি ধৰি ল'লোঁ 20,000 30,000 কেণ্ডিডেট হওক বা 10-15,000 কেণ্ডিডেটক যদি মাতিবলগীয়া হয়, স্কিল টেষ্ট হওক বা ভাইবা হওক যি হওক, সেই যদি মাতে তেতিয়াহ'লে সেইখিনি কেণ্ডিডেটক যদি ছিংগলকৈ ইণ্টাৰভিউ ল'ব লগা হয়। আৰু সেই ছিংগলকৈ ল'বলৈ গ'লে অলপ টাইম কনজিউমিং থাকে কাৰণে ৰিটেন এক্সামৰ পৰা ফাইনেল ৰিজাল্টলৈ অলপ ৰিটেন ৰিজাল্টৰ পৰা ফাইনেল ৰিজাল্টলৈ অলপ টাইম লৈছে, 6 মাহমান সময় লৈছে। এইবাৰো যদি আমি ডিচেম্বৰৰ শেষত ডিচেম্বৰ 2024ৰ শেষত যদি আমাৰ ৰিটেন এক্সামটো হয় তেতিয়াহ'লে আমি জুন মাহৰ ভিতৰত এইবাৰ অলপ যিহেতু ভেকেঞ্চিও অলপ কম, সেই হিচাপে
ভেকেঞ্চি কম হিচাপে অলপ কম যাব পাৰে এপ্ৰিল মে মাহতো আমি এক্সপেক্ট কৰিব পাৰি লাষ্ট টাইম যিহেতু ফাৰ্ষ্ট এডিআৰই আছিল সেইকাৰণে প্ৰচেছিঙত অলপ টাইম ল'ব পাৰে কিন্তু এইবাৰৰ যিটো পৰীক্ষা সেইটো লাষ্ট টাইম হোৱাৰ পিছত এইবাৰ অলপ ইজি প্ৰচেছ হৈ গৈছে সেইকাৰণে মানে এই পৰীক্ষাটোৰ ৰিজাল্ট অলপ সোনকালে হ'ব পাৰে আগৰবাৰ কিন্তু ভেকেঞ্চিও বেছি আছিল সেই হিচাপে বেছি কেণ্ডিডেটক স্কিল টেষ্টত মাতিছিল আৰু ৰিটেনতো বেছি কেণ্ডিডেটে কোৱালিফাইড হৈছিল এইবাৰ ৰিটেনত কম কেণ্ডিডেট কোৱালিফাইড হ'লে সেই হিচাপে ভাইবাটোতো কম টাইম লাগিব আমি এক্সপেক্ট কৰিব পাৰি যে অহা এপ্ৰিল মাহ বা এপ্ৰিল মে মাহলৈকে আপোনালোকৰ কমপ্লিট ফাইনেল ৰিজাল্ট এডিআৰইৰ গ্ৰেড 3 হওক বা গ্ৰেড 4 হওক যি এইচএছএলচি লেভেল হওক বা এইচএছ লেভেল হওক যিখিনি আছে ড্ৰাইভাৰ পোষ্ট মানে যিমানখিনি আছে ইমানখিনিৰ ৰিজাল্টখিনি এপ্ৰিল মে মাহৰ ভিতৰত বা মেৰ মাহৰ ভিতৰত আপোনালোকে এক্সপেক্ট কৰিব পাৰে এইটো হৈছে কমপ্লিটলি এক্সপেক্ট লাষ্ট টাইমৰ পেটাৰ্ণৰ পৰা আমি আইডিয়া কৰিব পাৰি সেই হিচাপে গভৰ্ণমেণ্টে লৈ যাব পাৰে কাৰণ লাষ্ট টাইম যিটো পেটাৰ্ণ ফ'ল' কৰিছে যদি লৈ যায় তেতিয়াহ'লে এইবাৰ আমি এপ্ৰিল মে মাহত এক্সপেক্ট কৰিব পাৰি কিন্তু আপোনালোকে এনেকুৱা নাভাবিব যে এই ৰিটেন এক্সামৰ ৰিজাল্টটো আৰু একেবাৰে ডিচেম্বৰৰ শেষত হ'ব বা জানুৱাৰীত হ'ব নোৱাৰে অলপ ইফাল সিফাল হ'ব পাৰে বা যিসকলে পৰীক্ষা চলাই আছে তেওঁলোকৰ এই OMR শ্বীট ট্ৰেকৰ ওপৰতো ডিপেণ্ড কৰিব কিমান টাইম লয় সেইখিনিৰ ওপৰতো ডিপেণ্ড কৰিব আপোনালোকৰ যদি এডিআৰইৰ লগত ৰিলেটেড বা যিকোনো অসম চৰকাৰৰ পৰীক্ষাৰ যিকোনো ভিডিঅ' পাব বিচাৰে তেতিয়াহ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ